हाय हेलो सरो मेरा साथ हरे कृष्ण बोलो राधे राधे बसरर श्रेष्ठ मातो होइसे पुह माह मा लक्ष्मीर कृपात आपुनार जीवनर पुह माहर संकेतत द्वारा सम्पूर्ण परिवर्तन हब पारे एने तिनिटा काम करक मा लक्ष्मीर आशीर्वादेर आपुनार जीवनলৈ सुख शान्तिरे भरपूर হৈ পৰিব। नमस्कार प्रिय दर्शक आपुनार लगते आपुनार परियाলৰ प्रतिটো सदस्यলৈ नতুন বছৰৰ শুভেচ্ছা জনাইছো। বছৰৰ ৩ নম্বৰ ভিডিও এই মা লক্ষ্মীৰ কৃপাত সকলোৰে জীৱনৰে সুখ শান্তিৰে ভৰपूर হৈ পৰে। ধন্যবাদ। তেনেহলে আহকচোন ভিডিওটো পলম নকৰি আমি আৰম্ভণি কৰো। প্ৰত্যেক মাহটোৰে নিজস্ব বৈশিষ্ট্য থাকে। হিন্দু ক্যালেন্ডাৰ অনুসৰি বছৰৰ ৯ নম্বৰ মাহ। এই মাহত ভগৱানৰ বিষ্ণুৰ লগতে সূৰ্য দেৱতাক পূজা অৰ্চনা কৰা হয়। পুহ মাহটো হৈছে ভগৱানৰ মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় মাহ। প্ৰাচীন শাস্ত্ৰৰ বিশ্বাস কৰা হয় যে আমাৰ দৈনন্দিন জীৱনত বহু সংকেত দেখা দিয়ে, ভালো দেখা দিয়ে, বেয়াও দেখা দিয়ে। এই সংকেতবোৰ ভৱিষ্যত ভাল বেয়া দুইটা ঘটনাই আমাৰ জীৱনত চলি থাকে। পুহ মাহ হৈছে এক গুৰুত্বপূৰ্ণ সময়। আজি 17 তাৰিখে হৈ এই সময়ছোৱাত মা লক্ষ্মীৰ আশীৰ্বাদত লাভ কৰাৰ সম্ভাৱনা থাকে। বছৰৰ এই মাহটো লাষ্টৰ বুধবাৰে এনে তিনিটা কাম কৰক আপোনাৰ বছৰ যুগ ধৰি জীৱনটো কুশলে থাকক। আমি ভিডিওটো তিনিটা সংকেতৰ কথা কম যিয়ে আপুনি আপোনাৰ যিমান আপোন নহওক কিয় কাকো নকব। মানুহৰ যেতিয়া ধন সম্পত্তি আহে ভাল দিন তেতিয়া মা লক্ষ্মীৰ কিছুমান সংকেত প্ৰদান কৰে। বেছিভাগ মানুহে এই সংকেতক ভাবে গুৰুত্ব নিদিয়ে, গণ্যই নকৰে। হেয়া ভিডিওটো সম্পূৰ্ণকৈ চালেহে সম্পূৰ্ণ কথা জানিবলৈ পাৰিব। আশা কৰো আপোনালোকে ভিডিওটোত অলপমান সময় দি সম্পূৰ্ণকৈ চাওক। পুহ মাহটো সূৰ্য দেৱতাক মনা হয়। সূৰ্য দেৱতাক আপুনি শক্তিশালী কৰিব বিচাৰিলে আৰু তেওঁৰ কৃপা লাভ কৰিব বিচাৰিলে এই পুহ মাহটো প্ৰত্যেক দিনাই ৰাতিপুৱা গা ধুই সোনকালে বন্ধু বান্ধৱীসকল সোনকালে স্নান কৰাটো খুবেই অত্যন্ত জৰুৰী। আৰু পুহ মাহৰ লাষ্টৰ বুধবাৰ সপ্তাহটোৰ বুধবাৰে আপুনি গা ধুই স্নান কৰি আপুনি সূৰ্য দেৱতাক জল অৰ্পণ কৰক। তাত আপুনি বেলপাত এটা ডুবাই দিয়ক জল অৰ্পণৰ কৰাৰ ভিতৰত। তেতিয়া চাব আপোনাৰ সকলোবোৰ ক্ষেত্ৰ দুখ আঁতৰি সমস্যাবোৰ আঁতৰি আপোনাৰ নতুন বাস্তৱটো ধুনীয়া হ'বলৈ। প্ৰথম সংকেতৰ বিষয়ে আমি আলোচনা কৰিছো। এবাৰ দ্বিতীয় সংকেত কি আমি জানি লওঁ বন্ধু বান্ধৱীসকল। তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো, যদি আপোনালোক নতুনকৈ আমাৰ চেনেলটিলৈ আহিছে তেনেহলে অলপমান মৰম দিব নাপাহৰিব। ধন্যবাদ। যদি আপুনি পুহ মাহটোত লগাতকৈ বেছিকৈ ধন লাভ কৰে এই মাহটো হৈছে মা লক্ষ্মীৰ কৃপাৰ এক বিশেষ সংকেত। উদাহৰণস্বৰূপে পুৰণি যদি আপোনাৰ লোন লৈ থৈ দিছিলে টকা আপোনাৰ হাতত ঘূৰি আহিছে, আপুনি ভাবিব আন স্থানৰ পৰা ইয়াতে ধন আহে। যিকোনো আপোনাৰ অত্যন্তি বাহিৰৰ পৰা যদি আপোনাৰ হাতলৈ ধন আহে তেনেহলে ভাবিব এয়া আপোনাৰ মা লক্ষ্মীৰ কৃপাৰ এক গুণ। মা লক্ষ্মীৰ দৃষ্টি আপোনাৰ ওপৰত পৰিছে। এই ধন যদি আপুনি সৎ কামত ব্যৱহাৰ কৰে মা লক্ষ্মীৰ আশীৰ্বাদ পাব। ধন্যবাদ। বন্ধু বান্ধৱীসকল তৃতীয়টো অন্তিমটো সংকেতলৈ আহিছো। বন্ধু বান্ধৱীসকল আমি প্ৰত্যেকটোৱে ৰাতি শুই থকাৰ অৱস্থাত সপোন দেখিবলৈ পাওঁ। হেয়া লাগিলে ভাল হ'ব পাৰে বেয়া হ'ব পাৰে, কিন্তু আমি দিনত কেতিয়াও সপোন নেদেখো। কিছুমানে কিন্তু ৰাতি ঠিকছে সপোন দেখে। আপুনি সপোন দেখিছে নাই কমেন্ট বক্সত কমেন্ট কৰি নাপাহৰিবচোন জনাবলৈ। প্ৰত্যেকটো সপোনৰে এটা নিৰ্দিষ্ট অৰ্থ থাকে। এই ঠিক যে সকলো সপোনে বাস্তৱত জীৱনত সত্য নহয়। পুৱা ৰাতিৰ আগত যদি আপুনি সপোন দেখে আৰু যদি হার পাই যায় হঠাতে আপোনাৰ যিমান আপোন নহওক কিয় আপুনি কাকো নকব যি সপোনত দেখিছে।
কিছুমানে সপোন দেখিলেতো পাহৰিয়ে থাকে যদি আপোনাৰ মনত থাকে এই সপোনৰ কথা আপোনাৰ যিমান আত্মীয় নহক হাজবেণ্ড নহক ওয়াইফ নহক ঘৰৰ পৰিয়াল নহক আপুনি কাকো নকব যদি আপুনি পুমাটো যদি আপোনাৰ ফুল দেখিবলৈ পায় এইটো অতি শুভ সংকেত যদি সপোন ফুল দেখে আপুনি ৰঙা ফুল গোলাপ ফুল যেনেকুৱা ধৰণৰ আপুনি ফুল দেখে এইটো কিন্তু ভাল সংকেত এইটো অতি শুভ বুলি মনা যায় শাস্ত্ৰৰ মতে ফুল মা লক্ষ্মীৰ পবিত্ৰ এই সপোনবোৰে জীৱনৰ ৰঙীন আৰু আশা বঢ়াই দিয়ে এনে সংকেত পালে ঘৰখনলৈ আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পুৰণি দুখ কষ্টবোৰ পাহৰি যায় নতুনকে 2025 চনটো আগবাঢ়িবৰ কাৰণে চেষ্টা কৰক তেনেহলে আজিলৈ ভিডিওটো সমাপ্ত কৰিছো যদি আপুনি আমাৰ চেনেল নতুনকৈ আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব লগতে কেতিয়াও আধৰুৱা কাম নকৰিব বেল আইকনটো দবাই দিব ধন্যবাদ